বালক মিঠাতেল মই কেতিয়াও শুনাও নাছিলো, জনাও নাছিলো। টি শক্তি এক কেজি দালি দিছে, বেলেগ বেলেগ কোম্পানীৰ নাম শুনিছো। মই টি শক্তি নিমখ দিছে, সেইটো হ'ল বালক। বালক মিঠাতেল মই কেতিয়াও শুনাও নাছিলো, জনাও নাছিলো। বিপদত পৰা মানুহক এনেকুৱা ধৰণৰ বস্তু খুওৱাৰ কাৰণে, এনেকুৱা ধৰণৰ কোনেও নজনা, মই শুনামতে এইটো লখিমপুৰৰ পিনে এনেকুৱা ধৰণৰ কোনোবা এটা, মানে মই পিছৰখিনি নকওঁ আৰু নিজে তদন্ত কৰি ল'ব। তো এই কাৰবাৰটো চলিছে এতিয়া, বান সাহায্যৰ নামত এই কাৰবাৰটো চলিছে। তাৰ পাছত তেখেতে কৈছিলে যে 4 কেজি আমি দালি দিছো। এইটো 4 কেজি দালি ইয়াত আছে নেকি বাৰু? এইটো 1 কেজিৰ দালি। এইটো দালি হ'ল 1 কেজিৰ। 1 কেজি দালি দিছে 4 কেজিৰ ঠাইত। মই জানিব খোজো যে এই কামটো মুখ্যমন্ত্ৰীয়ে কৰিছে নে আমাৰ শিৱসাগৰৰ ডিচিয়ে কৰিছে। মই এই কথাটো জানিব খোজো যে এই কামটো কোনোবা মন্ত্ৰীয়ে কৰিছে নে এই কামটো অসমৰ মুখ্যমন্ত্ৰীয়ে কৰিছে নে ডিচিয়ে কৰিছে। 4 কেজি দাইল দিছো বুলি কৈ মুখ্যমন্ত্ৰীৰ পেকেজত 1 কেজি দাইল দিছে। 1 লিটাৰ মিঠাতেল দিছো বুলি কৈ 400 গ্ৰাম মিঠাতেল দিছে, বালক মিঠাতেল। পৃথিৱীত কেতিয়াও শুনা নাই। এইটো নিমখ, টি শক্তি। আমি নিমখ বহুত বেলেগ বেলেগ কোম্পানীৰ নাম শুনিছো। মই টি শক্তি নিমখটোৰ নামটো ইমানকে শুনা নাই। আপোনালোকে অৱশ্যে শুনিবও পাৰে, মই কিন্তু শুনা নাই। আৰু এইটো চাউল, এইটো 8 কেজি চাউল নহয়, এইটো 5 কেজি চাউল। এইটো 5 কেজি চাউল আছে। হা, ঠিক তেনেকে আন এটা পেকেটত আপোনালোকে যদি চাই একেটাই কাহিনী। 1 কেজি দালি, 1 কেজি নিমখ, 400 গ্ৰাম মিঠাতেল। এইটো গকুল, গকুলৰ ওপৰত আকৌ গেইল বুলি লিখি দিছে। মই গকুল মিঠাতেল খোৱা নাই বাৰু। গকুল মিঠাতেলটো আছে বাৰু, এইটো গুজৰাটৰ পৰা আহে বুলি মই শুনো। গকুল মিঠাতেল এইটো সাধাৰণতে মানে হেৰিয়াত নাথাকে, এইটো ডাঙৰ টিঙত, মানে তাৰ পৰা আকৌ আমাৰ গাঁৱৰ দোকানীবিলাকে এনেকে হেৰিয়াত মানে বটলত ভৰাই ভৰাই দিয়ে। সেই গকুল মিঠাতেল দিছে। আৰু ইয়াত চাউল দিছে 5 কেজি, 400 গ্ৰাম গকুল মিঠাতেল, 1 কেজি নিমখ, টি শক্তি আৰু 1 কেজি দালি। গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই কথাটো ক'ব খুজিছো যে চাৰিওফালে হুলস্থুল কৰি আছে যে আমি 8 কেজি চাউল দিছো, 4 কেজি দাইল দিছো, 1 লিটাৰ মিঠাতেল দিছো, নিমখ দিছো 1 কেজি, কিন্তু কাৰ্যত মানুহবিলাকে কিন্তু 5 কেজি চাউল আৰু 400 গ্ৰাম মিঠাতেল, 1 কেজি নিমখ আৰু হেৰিহে পাইছে, 1 কেজি দালিহে পাইছে, আৰু একো বস্তু পোৱা নাই। আৰু যিকেইটা মিঠাতেল দিছে ব্ৰেণ্ড গকুল আৰু বালক, এইটো সঁচা কথা ক'বলৈ গ'লে অসমীয়া মানুহক বিপদৰ সময়ত চৰকাৰে কৰা এটা অপমান। মই প্ৰথমতে অসমৰ মুখ্যমন্ত্ৰীক ৰিলিফৰ নামত সদায় কেলেংকাৰী হোৱা বুলি শুনো। এতিয়া আমাৰ মুখ্যমন্ত্ৰীয়ে কমাই দি দিলে, 8 কেজিটো 5 কেজি কৰি দিলে, নে কোনোবা ডিচি বা কোনোবা মন্ত্ৰীয়ে খাই দিলে, এই কথাটোৰ মোক উত্তৰ লাগে। গতিকে মুখ্যমন্ত্ৰীয়ে এই বিষয়ৰ ওপৰত এটা ক্লেৰিফিকেশ্যন দিব বুলি মই আশা প্ৰকাশ কৰিলো।